আজি মোৰ খুবেই ভাল লাগিছে। মোৰ নৱতম গ্ৰন্থ দদ ইতি ইত্যাদি উন্মোচন অনুষ্ঠানত আপোনালোকক সকলোৱে সহযোগ কৰিলে। যোৱা ইংৰাজী 24/1/2026 তাৰিখে গোগামুখস্থিত মিচিং আঘম কেবাঙৰ নাইন ফাদুন পুথিভঁৰাল প্ৰেক্ষাগৃহত অৱনৰী আৰ্য সমাজৰ উদ্যোগত দদ ইতি ইত্যাদি গ্ৰন্থ উন্মোচন কৰা হয়। মিচিং আঘম কেবাঙৰ প্ৰাক্তন অচিব মিচিং আঘম কেবাঙৰ উপ সভাপতি কালীনাথ পাংগিঙৰ নৱতম গ্ৰন্থ দদ ইতি ইত্যাদিকনি উপ উন্মোচন কৰে ঔপন্যাসিক জাতিৰাম কামানে। MAKৰ পত্ৰিকা সম্পাদক দুষ্যন্ত নৰৈ আদৰা গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে মিচিং আঘম কেবাঙৰ প্ৰাক্তন অচিব ডক্টৰ ডিম্বেশ্বৰ দলে, বব দলে, প্ৰাক্তন অকাৰী সম্পাদক MAK, কবি টুনিৰাম মেধক, অনাতাঁৰ শিল্পী ৰীতা দেৱী মেধক, সুৰেশ কুমাৰী মেধক, MAKৰ সদস্য প্ৰগ্ৰেছ মেধক, জয়প্ৰকাশ পেগু, ৰামেশ্বৰ মেধক, গোগামুখ অট দলৰ সম্পাদক বিশ্বজিৎ গগৈ, লেখিকা বিকাশী শইকীয়া, জয়জ্যোতি শইকীয়া, ৰাজেন শইকীয়া, গোগামুখ কলেজৰ অধ্যাপক কুমাৰ ভাস্কৰ, মিচিং আঘম কেবাঙৰ গ্ৰন্থকাৰী নিৰ্মল নৰ, যুৱলেখক বঁটাপ্ৰাপক তপন লাল মেধক, অনুভৱ প্ৰিয়ম মেৰী, পবিত্ৰ পাংগিং, ৰাহুল নৰ, ৰাজকুমাৰ চিন্তেকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি সভাত উপস্থিত থাকে। ইয়াতে আৰু এটা প্ৰবন্ধ আছে, আকৌ নামলৈ আহোঁ। সেইটোৱে তেখেতৰ বিশেষ খাচিয়ত হিন্দীত ক'বলৈ গ'লে আছে। ইয়াত লিখিছে ফৰ ইউ থেংক ইউ। আজিকালি মোবাইলত ফৰ ইউটো আমি FOR নিলিখোঁ। এই আখৰ কি সংখ্যা ফৰটো লিখি পেলাই ইউ আখৰটো লিখি দিলেই হ'ল। আমি যেতিয়া একেলগে বহি আৰু তাত আছিলে আমাৰ বহি নৰ দেশ, আমি একেলগে বহি আমি দুটাই সেইদিনা আহি আছোঁ। এতিয়া চাৰিচকীয়া নাই, বন্ধুৰো নাই, মোৰো নাই। বন্ধুৰ আকৌ ভঙা বাইচাইকেল এখন আছে। মিচিং আঘম কেবাঙৰ ইতিহাস একেদৰে সম্পাদিত হৈছে। মিচিং কম্পিৰ কুমচু একদম আপুৰুগীয়া সম্পদ মিচিং জাতিৰ কাৰণে, মিচিং সমাজটোৰ কাৰণে, মিচিং ভাষাটোৰ কাৰণে এটা সম্পদ। এই ধুনীয়া চৰাই এটা আহি গৈছে দেই, আজি খুব ভাল দিন। তেওঁৰ এই মৌলিক ৰচনাবিলাক মই কৈ গৈছোঁ এটা এটাকে। ইয়াত আছে তেওঁ নিতম গেলেন 1996 চনৰ ৰচনা কৰিছে, আছিজ চংকি 2012 চনত, গমিক মিমাং 2013 চনত, আনেকেৰেল কেবন গম্পত 2013 চন, মিচিং মিয়ম 2015 চন, অৱনৰী পৰিয়া পাঙি ৰূপে 2015 চন, নয়পৰীয়া সংস্কৃতিৰ ইটো সিটো, এইটো প্ৰবন্ধ সংকলন, এইটো আপোনালোকে পঢ়িব, খুব ভাল কিতাপ এখন, 2016 চনত কৰিছে। তেওঁৰ উপন্যাস আছে আয়াং আবু 2016 চনত, তাৰপিছত আছে দৌদি দৈৰী দৌদন, তাৰপিছত কৰম বিৱৰ্তনত মিচিং ভাষাৰ লিপি এটি চমু ইতিহাস 2015 চনত, আয়াং আমচ সাহিত্যিক শ্ৰীযুত কালীনাথ পাংগিংদেৱৰ নৱতম সেউজীয়া সৃষ্টি দদ ইতি ইত্যাদিয়ে মই শুভ উন্মোচন কৰিলোঁ। আমি দদ ইতি ইত্যাদি শুভ উন্মোচন হৈছে। কেন্দ্ৰীয় সদস্য, গতিকে তেখেতক আমি আমাৰ মাজত পাই আমি সুখী অনুভৱ কৰিছোঁ আৰু তেখেতৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ভৱিষ্যতেও কামনা কৰিছোঁ। আমি এতিয়া আমাৰ মাজত আৰু উপস্থিত আছে অৱনৰী পাংকি আঘম কেবাঙৰ সভাপতি আছে আৰু সম্পাদকো আছে। গতিকে মই সঁচাকৈ কুমাৰ দাই ক'বৰ দৰে ময়ো নিজকে ধন্য মানিছোঁ। মই ছাৰৰ ঘৰলৈ দুদিন গৈছোঁ, কিন্তু জনা নাছিলোঁ যে 19খন গ্ৰন্থৰ প্ৰণেতা। গতিকে সেয়া জানিব মোৰ বহুত আজি কালি দুষ্যন্ত নৰদেৱে মোক কালি ফোন কৰি পেলাই মাতিলে যে আছে এনেকৈ গ্ৰন্থ উন্মোচনী অনুষ্ঠান এটা আছে, তুমি আহিব লাগিব। মই লগালগ
বস্তুটো মই যাম আজিও ৰিমাইণ্ডাৰ দিছে তেখেতে ফোন কৰি মই ৰিমাইণ্ডাৰ দিছোঁ বোলে আজি পাহৰি নাযাবা মোকো নাযাওঁ নিশ্চয় যাম মিচিং আগম কেবাঙৰ উপসভাপতি কালীনাথ পাংগিংদেৱৰ দত ইতি ইত্যাদি গ্ৰন্থখনি আমি উন্মোচন কৰিলোঁ। এইখন এটা অমূল্য গ্ৰন্থ। মিচিং ইতিহাস আৰু ভাষা সাহিত্যৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ হ'লে এখন খুব খৰচী মাৰি দিয়া আছে। এই গ্ৰন্থখনিত গোটেইখিনি কথা মিচিং ভাষা সাহিত্য আৰু মিচিং জাতি কেনেকৈ প্ৰব্ৰজিত এই অসমলৈ প্ৰব্ৰজন কৰিছিলে আৰু তাৰোপৰি বৃহত্তৰ অসমীয়া সমাজৰ কিছু প্ৰবন্ধ আছে। মুঠতে এটা ভাষা সাহিত্য আৰু সংস্কৃতিৰ বিষয়ে এটা খুব মূল্যৱান গ্ৰন্থ। সকলো পাঠকে নিশ্চয় আদৰি ল'ব আৰু মই এই আহ্বান জনাইছোঁ পাঠকে এখন গ্ৰন্থ আদৰি ল'ব। ধন্যবাদ জনাইছোঁ। আজি মোৰ খুবেই ভাল লাগিছে। মোৰ নৱতম গ্ৰন্থ দত ইতি ইত্যাদি উন্মোচন অনুষ্ঠান আপোনালোকক সকলোৱে সহযোগ কৰিলে। তাৰ বাবে মই সকলো বিশিষ্ট ব্যক্তিসকলক উপস্থিত ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ উপস্থিতিয়ে মই আশীৰ্বাদ বুলি মই নিজকে অন্তত ভাবিছোঁ আৰু মই ভাবিছোঁ আশা ৰাখিছোঁ ভৱিষ্যতেও অনাগত দিনতো আপোনালোকৰ পৰা সহযোগিতা পাই থাকিম।